এইটো কুৱেশ্যনো বহুতে সুধি আছে বাট একদমে একোৱে নাই এইটো কুৱেশ্যনত। এইটো কুৱেশ্যনত কৈছে যে বৰ্তনীটো শুদ্ধ নে, কাৰেক্ট হয়নে, আৰু যদি নহয় তেন্তে শুদ্ধ কৰি পুনৰ বৰ্তনীটো অংকন কৰা। যদি কাৰেক্ট নহয় তুমি কাৰেক্ট কৰি পেলানি আকৌ ইয়াক অংকন কৰিবলৈ কৈছে। এই বৰ্তনীটোত বা চাৰ্কিটটোত আছে কি, এটা বেটাৰী আছে হয়নে, এইটো এটা বাল্ব হয়, এইটো এটা এমিটাৰ হয়, এইটো এটা ভল্ট মিটাৰ হয়। আৰু আমি এমিটাৰটো কিহৰ বাবে সংযোগ কৰোঁ, কাৰেণ্ট জুখিবৰ কাৰণে, ভল্ট মিটাৰ কেলে বিভৱ ভেদ জুখিবৰ কাৰণে, পটেনচিয়েল ডিফাৰেঞ্চ। এতিয়া কথা হ'ল আমি এমিটাৰ কেতিয়াও পেৰেলেলি কানেক্ট নকৰোঁ। এইটো আমি পেৰেলেল কানেকশ্যন বুলি ক'ম বা সমান্তৰাল সজ্জা, যে এ আৰু বি বিন্দু বুলি ধৰি লোৱা, এ বিৰ মাজত বাল্বটো আছে, আকৌ এ বিৰ মাজতেই এটো আছে, একে দুটা বিন্দুৰ মাজত থাকিলে সমান্তৰাল সজ্জা। আমি এমিটাৰ কেতিয়াও সমান্তৰাল সজ্জাত নলগাওঁ। আৰু ভল্ট মিটাৰ আমি কেতিয়াও কেনেকৈ নলগাওঁ, ভল্ট মিটাৰ আমি কেতিয়াও এনেকৈ চিৰিজ বা শ্ৰেণীবদ্ধ সজ্জাত নলগাওঁ। দেখিছানে এনেকৈ আহিছে চাৰ্কিটটোত, এনেকৈ ধৰণে আমি কেতিয়াও ভল্ট মিটাৰ নলগাওঁ। গতিকে ইয়াৰ শুদ্ধ কৰি পেলাই আমি চিত্ৰটো আঁকিব লাগে। আমি এই দুটা বস্তু আমি চিনি পাইছোঁ, ইয়াত থকা বস্তুকেইটা কি, এমিটাৰ আৰু এইটো হৈছে ভল্ট মিটাৰ। তুমি জানিব লাগিব কি যে এমিটাৰ এটা বৰ্তনীৰ সদায় এনেকৈহে লগোৱা হয়। ধৰি লোৱা এইটো এটা বাল্ব আছে, এমিটাৰটো আমি এনেকৈহে লগাম, মানে শ্ৰেণীবদ্ধভাৱে আমি সংযোগ কৰিম, শ্ৰেণীবদ্ধভাৱে সংযোগ কৰিম। আৰু যেতিয়া ভল্ট মিটাৰৰ কথা আহিব, তেতিয়াহ'লে আমি কেনেকৈ সংযোগ কৰিম, ভল্টেজ জুখিবৰ কাৰণে এনেকৈ ধৰণে সংযোগ কৰিম। এইটো হ'ব ভল্ট মিটাৰ সংযোগ কৰাৰ শুদ্ধ নিয়ম। তেতিয়াহ'লে তুমি যদি এই চিত্ৰটো শুদ্ধকৈ আঁকিব লাগে, কেনেকৈ আঁকিবাহে, তুমি যদি ইয়াক শুদ্ধকৈ আঁকিব লাগে কেনেকৈ আঁকিবা, একদম যেনেকৈ আছে আঁকা, বেটেৰীটো আছে ধুনীয়াকৈ বেটেৰীটো আঁকি দিয়া হ'ল। তাৰপিছত এইফালে ভল্ট মিটাৰ আছে, ভল্ট মিটাৰটো জেগাত তুমি এমিটাৰ এটা বহাই দিয়া হ'লনে, এইফালে চাবিটো আছে বা কিটো আছে, তাৰপিছত এনেকৈ গ'ল হ'ল, এনেকৈ গ'ল, এইটো বাল্ব আছে, সেই তাত এমিটাৰটো আছে, এমিটাৰটোৰ ঠাইত তুমি ভল্ট মিটাৰটো বহাই দিয়া। ভল্ট মিটাৰহে আচলতে এনেকৈ সংযোগ কৰা হয় বছ। এইটো হ'ব ইয়াৰ কাৰেক্টেড ডায়েগ্ৰাম, বা এই বৰ্তনীটো আমি পুনৰ অংকন কৰিলোঁ, য'ত আমাৰ যিটো ভুল হৈ আছিলে সেইটো আমি ইয়াত শুদ্ধকৈ দেখুৱালোঁ।